সেয়া চাওক ৰামু মানে কৈছোঁ নহয় বেলেগ ডাঙৰ মানে ডাঙৰতকৈও ডাঙৰ এয়াই হ'ল ৰামু কিমান ডাঙৰ ৰামু ৰামু সেয়াই ৰামু সেয়া ৰামুৱে চালাম দিছে চাওক কিমান ডাঙৰ বহুত দূৰৰ পৰা ভিডিঅ' বনাই আছে মানে কেমেৰাত ইমানটো মানে মেকআপ কৰিব নোৱাৰি ইমানেই ওখ পাখ ইমানেই ডাঙৰ ইমানেই শকত বকত খুব ভাল খুব ধুনীয়া আৰু ৰামু সদায় সুস্থ সবল হৈ ইমান একদম ধুনীয়া হৈ থাকিব লাগে সদায় গপচত থাকিব লাগে এয়াই হ'ল ৰামু ভিডিঅ' মই আজি আহিলোঁ ৰামুৰ ওচৰত আৰু ৰামুটো জানেই কোন ৰামু সেয়া হ'ল ৰামু আৰু আপোনালোকে কৈ থাকে যে ৰামুক দেখুৱাব মই সময় নাপাওঁ আজি বহুত দিনৰ মূৰত আহিলোঁ ৰামুক চাবলৈ আৰু এয়া ৰামুৱে চাওক কিমান ধুনীয়াকৈ ঘাঁহ খাই আছে চালেনে আৰু ৰামু আমাৰ অসমৰ ভিতৰত ক'বলৈ গ'লে আটাইতকৈ ডাঙৰ এটা হাতী ডাঙৰেই নহয় তাৰ গাত যোনটো গঠন আছে আন হাতীতকৈ বহুত বেলেগ আৰু বহুত ডাঙৰ আৰু চাওকচোন কিমান দীঘল হাতীটো এনেকুৱা হাতী অসমত কমেই দেখা পাব থাকিব পাৰে পাহাৰত ক'ৰবাত অৰুণাচলত বা ক'ৰবাত শ্বিলঙত বা ক'ৰবাত নাগালেণ্ডত তেনেকুৱা পাহাৰত থাকিব পাৰে কিন্তু সেইবিলাক হাতীবিলাক মানে বেলেগ কামত খটাইছে কিন্তু আমাৰ ৰামু যোনটো ৰামু আছে আমাৰ পদ্ম হাজৰিকা ছাৰৰ ৰামু আৰু ৰামুক বহুত ধুনীয়াকৈ চোৱা চিতা কৰি আমাৰ পদ্ম হাজৰিকা ছাৰে ৰাখে আৰু পদ্ম হাজৰিকা ছাৰৰ খুব মৰমৰ হাতী হ'ল ৰামু আৰু এই হ'ল ৰামু চাওক কিমান ধুনীয়াকৈ দলঘাঁহ খাই আছে পানীত আৰু আমাৰ দাদা মাহতজনে মানে গা পা ধুৱাই কলং নদীত গা পা ধুৱাই আনি কৰি ধুনীয়াকৈ ঘাঁহ খুৱাই আছে আৰু চাওক কিমান ধুনীয়াকৈ ঘাঁহ খাই আছে ৰামুৱে চাওক কিমান দীঘল কিমান ডাঙৰ কিমান ধুনীয়া ৰামু আৰু ৰামু সদায় এনেকৈ ধুনীয়া হৈ থাকক সদায় সুস্থ সবল হৈ থাকক আৰু সদায় একদম ধুনীয়া হৈ একদম টুপটুপীয়া হৈ থাকক ৰামুক সেয়ে বিচাৰোঁ আৰু ৰামুক মই ওচৰৰ পৰা দেখুৱাবলৈ চেষ্টা কৰি আছোঁ সেয়া চাওক কিমান ধুনীয়াকৈ মানে ঘাঁহবিলাক মাৰি ধুনীয়াকৈ খাই আছে চাওক কি ভাল লাগে ৰামুক সেয়া চাওকচোন কি ধুনীয়া হাতী ৰামুক সেয়া চাওক কিমান ভাল লাগিছে ৰামুক কিমান ধুনীয়া ৰামু চাওক কিমান ধুনীয়াকৈ ঘাঁহ খাই আছে আৰু ৰামুক খুব যতন কৰি খুব ধুনীয়াকৈ ৰাখে সেইবুলি ৰামু চাওক কিমান ধুনীয়া দেখাত একদম মানে কোমোৰা বানৰ হাতী হয় ৰামু আৰু কোমোৰা বানৰ হাতীবিলাক খুব শকত বকত দেখাত ডাঙৰ তেনেকুৱাই হয় আৰু একদম ৰিয়েল এইটো কোমোৰা বানৰ হাতী হয় চাওক একদম দীঘল কিমান ধুনীয়া দেখাত ৰামু সেয়া হ'ল ৰামু চাওক কিমান ধুনীয়া দেখাত আৰু এইবিলাক ঢল ঘাঁহ মানে খুৱাব লাগে দল ঘাঁহ বহুত ভাল হাতীৰ কাৰণে চাওক কিমান ধুনীয়াকৈ খাই আছে আৰু ৰামু একচুৱেলি আমাৰ কাজিৰঙাত হাতী চাফাৰীত বা এনেকুৱা কামত নাযায় বাৰু কাৰণ বহুত ডাঙৰ হাতী সি মানে বনৰীয়া হাতী খেদিব যায় গাঁৱত বনৰীয়া হাতী ওলালে বা ক'ৰবাত এই ধৰক বাগানত সেইবিলাক কামত ৰামু মানে যায় ৰামুহঁতে সেইবিলাক কামত যায় আৰু ৰামুহঁতে মানে জাকত যিবিলাক বনৰীয়া হাতীবিলাক আহে গাঁৱত আহি উৎপাত কৰে কিবা কৰে নকৰে সেই হাতীবিলাক মানে খেদিবলৈ সি মানে খুব ভাল পায় আৰু সেইবিলাক কামেই কৰে ৰামুৱে আৰু কাৰণ দেখাত বহুত ওখ পাখ বহুত ডাঙৰ আৰু হাতী খেদিবলৈও ভাল পায় কাৰণ বহুত সাহসী আৰু ৰামু সেইবিলাক কাম কৰি ভাল পায় আৰু ৰামু বহুত মানে ডাঙৰ মই কৈছোঁ নহয় আপুনি ওচৰৰ পৰা চালে অনুমান কৰিব পাৰিব কিমানটো ডাঙৰ আচ্ছা কিমান ধুনীয়াকৈ ঘাঁহ খাই আছে ৰামুৱে আৰু আমি বৰ্তমান আছোঁ কুচুমতলীত আপোনাৰ জামুগুৰিৰ কুচুমতলীত আছোঁ আৰু কুচুমতলীতে ৰামুক লগ পালোঁ আচ্ছা ৰামুৱে কিমান ধুনীয়াকৈ খাই আছে ঠিক আছে খাই লাহে লাহে আগবাঢ়ি আছে এইফালে আহিব আকৌ চতিয়া ইয়াত যাব জামুগুৰি চেণ্টাৰ ফালে যাব কালি লাচিত বৰফুকনৰ কিবা এটা প্ৰগ্ৰাম আছে ডাঙৰ তাতে যাব ৰামু তো দেখুৱাই আছোঁ সি খাই থাকক ধুনীয়াকৈ এই আছে ৰামু আহি আছে লাহে লাহে চাওক পানীত নামি কিমান ধুনীয়াকৈ খাই আছে বনৰীয়া হাতীৰ দৰে দেখাত আৰু ৰামুৰ যোনটো মূৰৰ যোনটো মানে গঠন আছে চাওকচোন বেলেগ হাতীতকৈ কিমান বেলেগ আন হাতীবিলাকৰ যোনবিলাক মূৰ আছে আপোনাৰ একদম প্লেইন একদম সমান ছাৰ ইয়াৰ চাওক কিমান ডাঙৰ মূৰটো চাইছেনে ৰামু বাহাদুৰ এইবিলাক বহুত প্ৰকাণ্ড ডাঙৰ মখনা হাতী আৰু মখনা হাতী প্ৰকৃত যিবিলাক মখনা হাতী হয় এইবিলাকহে হ'ল প্ৰকৃত মখনা হাতী চাওক কিমান ডাঙৰ ওখ পাখ খুব ভাল লাগে এইবিলাক হাতী চাই আৰু আমাৰ পদ্ম হাজৰিকা ছাৰে খুব ধুনীয়াকৈ খুব যতনত খুব ধুনীয়াকৈ ৰাখি আছে হাতীক কিমান ডাঙৰ কি ভাল লাগে চাই ৰামুক চাওক কিমান ধুনীয়াকৈ ঘাঁহ খাই আছে ৰামুৱে আৰু চাওক কিমান মানুহৰ নামিলে মোৰ চাগে কঁকাল পানী হ'ব কঁকাল পানী নামি ধুনীয়াকৈ ঘাঁহ খাই আছে ৰামুৱে আপোনাৰ নামটো কি আছিলে বিল্লু বুলি মই চিনি পাওঁ বাৰু আপোনাক ফোন কৰিছোঁ বিল্লু বুলি আহিছে আৰু মাহুত দাদাজনৰ নাম হ'ল বিল্লু আপোনালোকে চতিয়া ফালে জামুগুৰি ফালে য'তেই পাক
মাত দিব, মাত একেষাৰ দিব, খুব ভাল মানুহ। আৰু এই বিল্লুদাই আমাৰ ৰামুক চলায়, পদ্ম হাজৰিকা ছাৰৰ ৰামুক চলাই আছে বহুত বছৰ ধৰি। নহ'লেও কিমান বছৰ হ'ব, 16 বছৰ ৰানিং চলাই আছে ৰামুক। আৰু ইয়াৰ আগত হুনমণিক চলাইছিলে, আমাৰ তেজপুৰৰ ছোটাদন হুনমণি, আমাৰ মাখনা পোৱালিটো সৰু, সেই হুনমণিক চলাই আছিলে আমাৰ বিল্লুৱে। আৰু হুনমণিৰ মালিকৰ নামটো জানে আৰু, ঋষি কণ্ডলী হয়, ঋষি কণ্ডলী ন, হা ঋষিৰাজ কণ্ডলী, ইয়াৰ তেজপুৰৰ কলিবাৰীৰ হয়। সেইটো এটা মখনা হাতী, আৰু সেই হাতীটো এনেকুৱা ডাঙৰেই হ'ব। আৰু ৰামুতো চবতকৈ ওপৰত আছে। এতিয়া চতিয়াৰ ভিতৰত জামুগুৰিৰ ভিতৰত ক'বলৈ গ'লে আটাইতকৈ ডাঙৰ হাতী হয়নে নাই? ইয়াতকৈ নাই ইয়ে। আৰু ময়ো দেখাত মানে ৰামুতকৈ ডাঙৰ হাতী বৰ্তমান মোৰ চকুত পৰা নাই। ৰামুতকৈ সৰুৱে হ'ব যিবিলাক হাতী চাওঁ, কিন্তু ৰামুৱে চবতকৈ ডাঙৰ আমাৰ বৰ্তমান আমি মানে দেখাত। আৰু কাজিৰঙা হাতীবিলাকো চাই থাকে মোৰ ভিডিঅ'ত। কাৰিয়াৰ 38 আৰু 38 বছৰ বয়স ৰামুৰ। ই আৰু ডাঙৰ হ'ব। এটা হাতী নহ'লেও আপোনাৰ 40ৰ পৰা 48-50 বছৰলৈকে বাঢ়েই, তাৰপিছত আৰু নেবাঢ়ে। কিন্তু 40ৰ পৰা 50 বছৰৰ ভিতৰত ধৰক বাঢ়ি থাকে, ওখ হয় বা শকত হয়, তেনেকুৱা হৈ থাকে। ই আৰু ডাঙৰ হ'ব ৰামু। আৰু সেয়াই বিচাৰোঁ, আৰু ডাঙৰ দীঘল হওক, আৰু ধুনীয়া হওক ৰামু। চাওক ঘাঁহবিলাক কেনেকৈ খাই আছে, খুব ধুনীয়া ৰামু। বহুত দিনৰ মূৰত ৰামুক লগ পালোঁ। ইয়াৰ ৰামু ইমান ধুনীয়াকৈ খাই আছে, কিমান শান্ত মনে খাই আছে। এনে ৰামুৰ লগৰীয়া নাই নেকি? ৰামুৰ লগৰীয়া বাহাদুৰ মানে এই 5-6 বছৰৰ পৰা লগত নাৰাখো, তাক মাৰি মানে আধা মৰা বনাই বাহাদুৰক এতিয়া একেলগে নহয়, সৰুৰ পৰা দুটা একেলগে ডাঙৰ হৈছে। এতিয়া মানে কাজিয়া খালি, এতিয়া কাজিয়া কৰে। আগতে একেলগত মিলি জুলি আছিলে। এনেকুৱা ওপৰ মাও চাও থাকে, পটককৈ গৈ মানে চুনা মাৰি পাল্টি কৰি দিয়ে, মাহঁতৰ প্ৰব্লেম হৈ যায়। সেইকাৰণে ইয়াৰ ফলত ইয়ে পৰি মৰে না কি হয়, এনেকুৱা হৈ যায়, দুইটাই লাগি যায়। এতিয়া বৰ্তমান ৰামুক মানে বেলেগ হাতীৰ লগত লগ লৈ নগৰ হৈ যায়, বেলেগ হাতী পালেই মানে কাজিয়া কৰে। হয় দিয়ক কথাটো। ৰামু মানে এনেকৈ কাজিয়া মানে চুনা মাৰি যে মেইন ৰোডত একদম মানে পেলাই দি 4-5 পাল্টি কৰি এনেকুৱা অৱস্থাত এতিয়া ই চেংগেল ঘূৰাই আছে। সেইটো অকলে থাকে মানে। আপুনি দেখে নহয় বনৰীয়া হাতীবিলাক কিছুমান আছে নহয়, অকলশৰীয়াকৈ ঘূৰে, একদম অকলশৰীয়াকৈ ঘূৰি থাকে, কোনো জাকৰ লগত নুঘূৰে। সেই ছেইম ৰামু তেনেকুৱা, মানে অকলে ঘূৰিবলৈ ভাল পায়, তাৰ মানে লগ বন্ধু কোনো নালাগে, ই অকলেই থাকে, তেনেকুৱা হৈ গৈছে ৰামু। আৰু ৰামুৰ সেইটো ভাইটি হয় ন, বাহাদুৰ দাদা। ৰামুৰ ককায়েক হ'ল বাহাদুৰ। মই আজি জানো, মই ভাবিলোঁ ৰামুৱে ডাঙৰ, কিন্তু ৰামু ডাঙৰ নহয়, বাহাদুৰ ডাঙৰ। বাহাদুৰ ইয়াতকৈ অলপ ওখ হ'ব ন? বাহাদুৰ ৰামু একে সমান, মানে ই অকণ লম্বা আছে। ই দীঘল, ই দীঘল মানে ই দীঘল হয়, আৰু বাহাদুৰ অলপ ওখ, মানে দেখাত তেনেকুৱা লাগে আৰু মানে একে হয়, একে লম্বা আৰু মানে খাটো আছে। হ'লেও ৰামু আৰু ৰামুৱে কি ধুনীয়াকৈ খাই আছে ঘাঁহ, দেখেই কিবা এটা ভাল লাগে ৰামু। বহুত দীঘল হাতীটো। আৰু এটা হাতী আছে নহয় মোহন, মোহনো তেনেকুৱা, কিন্তু ৰামুৰ নিচিনা মানে হুৰডাল এনেকুৱা নহয়, তাতো প্লেইন। ৰামুৰ মোহনো দীঘল, কিন্তু ৰামুৰ নিচিনা মানে নহয়, ৰামুৰ গঠনটো বেলেগ, বেলেগ মাথা চাইজটো একদম বহুত বেলেগ। ইয়াৰ প্লেইন থাকে, সমান, ওখ আছে। ই চাউথৰ হাতীবিলাক আছে নহয়, ডাঙৰ ডাঙৰ দঁতাল হাতী, সেই তেনেকুৱা তাৰ। কেৰেলাৰ হাতীবিলাকৰ নিচিনা। চাওক কিমান ডাঙৰ ৰামু। ইয়াক মালিকে কামত নিদিয়ে, মানে এনেই ডিপাৰ্টমেণ্টত মানে হাতী খেদা, গড় খেদা, যিকোনো জানুৱাৰ আৰু ডিপাৰ্টমেণ্টত কাম কৰে। এনেকৈ পাৰ্মিটিয়ালো নাৰাখে, কেতিয়াবা ক'ৰবাত দৰকাৰ হৈ গ'ল, মালিকক ছাৰক মানে ফোন মাৰে, তেতিয়া আৰু যাব লগা হয়। হয়, ঠিকে আছে বাৰু, ভালেই। আৰু আপোনাৰ গোৱালপাৰা যে আপোনাৰ ৰংজুলি এবাৰ যে লাডেন হাতী যে ওলাইছিলে, তেতিয়া গৈছিলে ন? তেতিয়া আপোনালোক মই লগ পাইছোঁ। বাহাদুৰো গৈছিলে, বাহাদুৰ
খোজকাঢ়ি গৈছে আপুনি গাড়ীত নুঠে নহয় বাহাদুৰ গাড়ীত নুঠে ৰামু ৰাতি লৈ গ'লো বাহাদুৰ মানে গাড়ীত নুঠে তাক খোজকাঢ়ি আপোনাৰ হেৰিলৈকে লৈ গৈছে এইটো আপোনাৰ কি কয় ধূপধৰালৈকে খোজকাঢ়ি গৈছে তেতিয়া আমি লাডান হাতী ধৰি মেলি আহি আছো ৰামু গৈছিলে ৰামুক কৈছো যে ৰামু সৰু আছিলে এতিয়া বহুত ডাঙৰ হ'ল সৰু থাকিলেও তেতিয়াও ডাঙৰ তেতিয়া লাডেনতকৈ ডাঙৰ আছিলে তেতিয়া আছিলে দতাল গুৱাহাটীৰ বাবু আছিলে বাবু আৰু ৰামু আৰু মানসৰ হাতী আছিলে কেইবাটাও কিন্তু ডাঙৰৰ ভিতৰত 5টা হাতী ডাঙৰৰ ভিতৰত বাবু আৰু ৰামুৱে আছিলে বাহাদুৰ গৈ পোৱা নাই মই গম পাইছোঁ বাৰু কাৰণ খোজকাঢ়ি যাবলৈ বহুত দিন লাগে যাবলৈ বাহাদুৰ মানে গাড়ীত উঠাৰ মানে অভ্যাস নাই ৰামু আৰু উঠি যায় ধুনীয়াকৈ ৰামু আৰু ৰামুৱে কিমান ধুনীয়াকৈ ঘাঁহ খাই আছে ৰামুৱে ডেম কেয়াৰ ভাল লাগিল আপোনাক লগ পাই ৰামুক লগ পাই চাক মাত দিছে ধুনীয়াকৈ চালে ৰামুক চালে নে আজি ৰাইজ এই ৰামুৰ ওচৰতে আহিছিলোঁ আজি দেওবাৰ মোৰো কাম বন নাই সেইবুলি ৰাতিপুৱা আৰু মন মেলিছে যে আজি ৰামুৰ ওচৰত যামেই যেনেকৈ হওক আহি পাই গ'ল আৰু আমাৰ বিল্লাদাৰ মানে এই বিল্লাদাৰ লগত কণ্টেক্ট কৰি আহি পালোঁ আৰু চাইছেনে ৰামুৰ যোনটো ডিঙিত আপোনাৰ দুলচি আছে বহুতেই ডাঙৰ এয়াই ৰামু তেতিয়াতো ভালো লাগিছে ন ৰংজুলিত গৈ 3 দিন মই গম পাইছোঁ মানে আপোনাৰ বেলেগ হাতী জাক পাইছোঁ বা 3-4টা অকলশৰীয়াও পাইছোঁ মানে আপোনাৰ এই লাডান হাতী নহয় গোৱালপাৰা মানে মানুহ আমি হাতী চিনি নাপায় নহয় পাব্লিক মানে আমাৰ হাতীৰ ওপৰত 2জন আছে সেই 2জনে চিনি পোৱা মানুহ তাৰপিছত আপোনাৰ 3 দিনৰ মূৰত 12টা বজাত মানে তাক পাইছোঁ পাই আমাৰ 5টা হাতীক লাডানে খেতি 5টা হাতীক একদম মানে এটাৰ পিছত 4টা ফৰেষ্টলৈ চলালে ৰামুহে মানে তাক বেলেগ কৰিলে আৰু ৰামু এয়া ৰংজুলি যোনটো আপোনাৰ কিমান চন আছিল এইটো আজি দিন হৈছে আজি পৰা 5-6 বছৰমান আগত যেতিয়া ৰংজুলি গোৱালপাৰা ৰংজুলি যে লাডেন হাতী আছে বহুত মানুহ মাৰিছিলে আৰু সেই হাতী মানে ৰেস্কিউ কৰিব গৈছিলে ৰামু পিছত বাহাদুৰ সেইফালে গুৱাহাটীৰ বাবু বহুতকেইটা হাতী আছিলে আৰু তাৰ ভিতৰত ৰামু আৰু বাবু 2টা হাতী ডাঙৰ আছিলে বাবু বুলি ক'বলৈ গুৱাহাটীৰ বাবু বহুত ডাঙৰ দতাল হাতী আৰু ডাঙৰ ভিতৰত আৰু এইফালে হ'ল ৰামু মখনা হাতী এই 2টা চবতকৈ ডাঙৰ হাতী আছিলে এতিয়া পানীত আছে চাওক পানীত নহ'লেও 3 ফুটমান তলতে আছে পানী এতিয়া চাওক পানীত এতিয়াই কিমান ডাঙৰ দেখা গৈছে এতিয়া পানীৰ পৰা যেতিয়া উঠিব চাবচোন কিমান ডাঙৰ কিমান ওখ দেখা যায় ৰামুক এতিয়া ঘাঁহ খাই আছে বুলি 3 ফুট তলত সোমাই আছে আৰু ৰামুৰ যোনটো মানে মূৰৰ পৰা যোনটো হুৰৰ যোনটো গঠন এইটো মানে বেলেগ হাতী নায়েই আমাৰ কাজিৰঙাত কিছুমান বনৰীয়া হাতী পাওঁ সেইজনৰ জাকৰ লগত নুঘূৰে অকলে ঘূৰে ভাটিগলা হাতী সেইবিলাকৰ নিচিনা মানে ৰামু আৰু ৰামু বেছিভাগ বনৰীয়া হাতী বনৰীয়া মহ গড় এইবিলাক মানে সেই খেদিবলৈ যায় ৰেস্কিউ কৰিবলৈ যায় সেইবিলাক কামতহে এই ৰামু আৰু সেইবিলাক ধুনীয়াকৈ কামবিলাক কৰে আৰু যোনবিলাক আন হাতীয়ে নোৱাৰে সেই নোহোৱা নকৰা কামবিলাক আমাৰ ৰামুৱে কৰে কাৰণ ৰামুৰ বহুত সাহস আছে বহুত বুদ্ধি আছে বহুত শক্তি আছে বহুত সাহস আছে মানে ৰামুৰ নিচিনা এনেকুৱা অসমত হাতী খুব কমেই পাব এয়াই হ'ল ৰামু এইয়া ৰামু ঘাঁহ খাই আছে আকৌ চালামো দি আছে এইয়া ৰামু 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 খাই থাকক দেখুৱাই আছে আৰু কি কৰে নকৰে ৰামুৱে আৰু চাওক বহুত মানুহে মানে কয় দেই যে ঘৰচীয়া হাতীবিলাক বনত এৰি দিব লাগে জংঘলত এৰি দিব লাগে এতিয়া চাওক বনৰীয়া হাতীবিলাক আজিৰ দিনত কেনেকৈ হৈছে আপোনালোকে নিজেই চাইছে নিউজত যে দি থাকে হাতীবিলাক চাব হাতীবিলাক গাঁৱত ধান খাব আহে
মানুহৰ মানে খেতি পথাৰ কৰে, এইবিলাক ডাঙৰ ডাঙৰ খেতি পথাৰত সহ হাতী আহি নামি ধান খাই থাকে। কিয় খায় জানে? আজিকালি মানুহৰ কাৰণেহে। আজিকালি যিবিলাক আগত বন জংঘল হাবি আছিলে এইবিলাকতো চব কাটি কৰি মানুহে ঘৰ বনাইছে, ৰাস্তা বনাইছে। যোনটো ৰিজাৰ্ভত যিবিলাক পাহাৰত পৰ্বতত যিবিলাক পাথৰ আছিলে এইবিলাক পাথৰবিলাক কেঁচাৰ মিল বহায়, চব পাথৰ চাথৰ একদম গছ গছনিৰ পৰা আদি কৰি ধৰি গোটেইটো প্ৰকৃতিক ধ্বংস কৰি খাই আছে। আৰু প্ৰকৃতিকটো আমি মানুহ হিচাপে একোৱে দিয়া নাই। মানুহে আমি প্ৰকৃতিৰ পৰা চব বস্তু লৈ আছোঁ, যেনেকৈ গছ গছনি, পাথৰ, সেইফালে বালি, মাটি, সব বস্তু আমি প্ৰকৃতিৰ পৰা লৈছোঁ। কিন্তু প্ৰকৃতিক আমি একোৱে দিয়া নাই, খালি বৰঞ্চ আমি প্ৰকৃতিক ক্ষতিয়ে কৰি আছোঁ। কিন্তু আজি যোনটো চলি আছে হাতী মানুহৰ সংঘাত, এই সংঘাতটো আমাৰ মানুহৰ কাৰণে হৈছে। আজি যোনবিলাক হাতীৰ জেগা, সেই জেগা যোনবিলাক কৰিডৰ হয়, যোনবিলাক হাতী চলে, হাতী এটা এনেকুৱা জন্তু, তাৰ পূৰ্বপুৰুষ, তাৰ মানে ককা আইতাৰ যোনটো ৰাস্তা চলিছে আৰু সেই পিছত যোনবিলাক নাতিপুতি আছে সেইটো বাটেৰে চলিব, সেইটো ৰাস্তাতেই যায়। আৰু সেইবিলাক ৰাস্তা যোনবিলাক কৰিডৰ আছে মানুহে মাৰি দিছে। কেনেকৈ মাৰিছে? ঘৰ বনাইছে, কোনোবাই বিল্ডিং বনাইছে, কোনোবাই ফেঞ্চিং বেৰ দি একদম ডাঙৰ ডাঙৰ বাউণ্ডাৰী মাৰি দিছে। সেইবিলাক হাতী যাবলৈ এতিয়া ৰাস্তাই নাই। সেইকাৰণে এতিয়া হাতীয়ে মানুহক দেখিব নোৱাৰে, হাতীয়ে মানুহক মাৰে, খেদি থাকে, এই ধৰক ঘৰ বাৰী ভাঙে, আহি যেনেকৈ হাতীয়ে যেনেকৈ ধান খাই থাকে। এইবিলাক কিয় খায়? কাৰণ এই জেগাবিলাক একচুৱেলি আগত হাতীৰ আছিলে, এতিয়া মানুহে চব এইবিলাক সিহঁতৰ পৰা দখল কৰি লৈছে। আৰু এইবিলাক এতিয়া হাতীৰ সংঘাত দিন দিন বাঢ়িব, কেতিয়াও নকমে। আৰু যদি হাতীৰ সংঘাত কমিব হয় তেতিয়াহ'লে হাবি জংঘল বচাই চলিব লাগিব। আৰু হাবি জংঘল বচালেহে, অৰণ্য বচালেহে হাতীও থাকিব, মানুহো থাকিব। নহ'লে দিন দিন এইবিলাক হিংসাবিলাক বাঢ়ি থাকিব, হাতী মানুহৰ সংঘাত দিন দিন বাঢ়িয়ে থাকিব। এতিয়া যিমানটো দেখিছে হ'লে এটা সময়ত হাতী নাইকিয়া হৈ যাব। হাতীৰ সংঘাত এনেকৈ হৈ আছে, হাতীও মৰি আছে, মানুহো মৰি আছে। কিন্তু মানুহতকৈ বেছি হাতী মৰি আছে। কেনেকৈ মৰি আছে? মানুহে লাইনৰ শ্বৰ্ট দি থৈ দিয়ে, খেতিত ধান খাব আহে বুলি, কীটনাশক ঔষধ দি থৈ দিয়ে ধান খাবলৈ আহে বুলি। তেনেকৈ বহুত হাতী মৰি আছে। সদায় নিউজত পাই আছোঁ হাতী মৰি আছে। এটা সময়ত ধৰক আজিৰ পৰা 10-20 বছৰমান পিছত বনৰীয়া হাতী দেখাই নাপাব, ক'তো দেখা নাপাব, ৰিজাৰ্ভতো দেখা নাপাব। কাৰণ ৰিজাৰ্ভ যিমানটো আমাৰ কাজিৰঙা যিমানটো এৰিয়া আছে বহুত ডাঙৰ, 4400 কিমান বৰ্গ কিলোমিটাৰ আছিলে, নাজানো বাৰু ইমানটো, 4446 বৰ্গ কিলোমিটাৰ কিমানটো আমাৰ কাজিৰঙা আছিলে। আৰু বাহিৰত আমাৰ অসমত বহুত তেনেকুৱা অভয়াৰণ্য, ৰাষ্ট্ৰীয় উদ্যান আছে। এইবিলাক এতিয়া সংৰক্ষণ আছে বুলিহে এতিয়া ধুনীয়াকৈ আছে আৰু জীৱ জন্তুবিলাক মুক্তভাৱে খাব পাৰিছে। কিন্তু এনেকৈ যদি প্ৰত্যেকটো ৰিজাৰ্ভ আৰু ধৰক বনাঞ্চল যদি আমি সংৰক্ষণ কৰি ৰাখিব পাৰোঁ তেতিয়াহ'লে আমাৰ বনৰীয়া হাতীবিলাক থাকিব। আৰু যদি আমি নিজে যদি মানৱ হিচাপে যদি দানৱৰ নিচিনা কাম কৰোঁ, এইবিলাক নাইকিয়া হৈ যাব। আৰু আজিৰ পৰা 15-20 বছৰ পিছত বনৰীয়া হাতী দেখাই নাপাব। আৰু সিহঁতক বচাই ৰাখিব হ'লে আমি সদায় আমাৰ বন জংঘল হাবি এইবিলাক সংৰক্ষণ কৰি ৰাখিব লাগিব, আমি মানুহ হিচাপে বুজিব লাগিব। আৰু এই কামটো কৰিলে আমাৰ বনৰীয়া হাতীবিলাক থাকিব। নহ'লে আৰু মানুহে চাইছে নহয়, কাৰ জোং জাঠালৈ বনৰীয়া হাতী খেদিব যায়, মাৰিব যায়, বম ফুটায়, আকৌ আপোনাৰ এইবিলাক দি খুৱায়, লাইনত শ্বৰ্ট দি মাৰে। এইবিলাক বেয়া লাগে, কাৰণ হাতীক ভাল পাওঁ, হাতীৰ বন্ধু হয়, হাতীক মই প্ৰকৃতভাৱে ভাল পাওঁ। সেইকাৰণে হাতী আপোনালোকক দেখুৱাওঁ। আৰু ৰামুৱে ধুনীয়াকৈ খাই কৰি এতিয়াই ৰাস্তাৰ ফালে গৈ আছে, তো বিল্লা দাই লৈ গৈ আছে। সেয়াই ৰামু। বহুতখিনি কথা ক'লোঁ ৰামুৰ লগত লাগি চাওক। ৰামু এতিয়া ঘাঁহনিৰ পৰা উঠি আহিলে চাওক। এতিয়া চাওক ৰামু কিমান ডাঙৰ, এতিয়া চাওক আপোনালোকে কিমান ডাঙৰ। সেয়াই হ'ল ৰামু। এতিয়া যদি আপুনি দেখে নহয় ওচৰৰ পৰা, আপুনি ক'ব, অনুমান কৰিব পাৰে কিমান ডাঙৰ ৰামু। এবাৰ ঘূৰাই দিব নেকি? চাওক কিমান ডাঙৰ, এইয়া চাওক কিমান ডাঙৰ ৰামু, চাওক কিমান ডাঙৰ। এনেকুৱা ডাঙৰ আমাৰ কাজিৰঙাৰ হাতী নায়েই। অনলি ওৱান পিচ ৰামু আৰু বাহাদুৰ দুইটাই আছে। তো ৰামুৰ পিছাই গৈ মই উঠোঁ। এয়া চাওক ৰামু এতিয়া উঠি আছে। আৰু বৰ্তমান আছে কুচুমতলাত আছোঁ, কুচুমতলা আমাৰ জামুগুৰি। আৰু এতিয়া ৰামুৰ ভৰিৰ খোজে উঠি আছোঁ মই। এয়া আগত ৰামু, তাৰ পিছফালে মই। এয়া ৰামু, এইয়া ৰামু, এইয়া ৰামু, এইয়া চাওক ৰামু। সেয়া চাওক কিমান ডাঙৰ হাতী ৰামু, কিমান ডাঙৰ চাইছেনে? সেয়া ৰামু। ৰামু আগত গৈ আছে, মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। সেয়া ৰামু চাওক। এনেকুৱা ডাঙৰ হাতী, এনেকুৱা ওখ পাখৰ হাতী দেখিছে আপোনালোকে আজিলৈকে? বনৰীয়া হাতী দেখিছে হয়তো বনত, কিন্তু ইমানটো ডাঙৰ ঘৰচীয়া হাতী আপোনালোকে দেখা নাই। মোৰ ভিডিঅ'ত প্ৰথম ইমান ডাঙৰ হাতী দেখা পাইছে ৰামুক। চাওক কিমান ডাঙৰ, কিমান ওখ বাখ।
এয়াই হ'ল ৰামু। ৰামুৰ হাইট কিমান আছে? 11 ফুট হাইট ৰামুৰ। বহুত ডাঙৰ হাতী ৰামু, বহুত ডাঙৰ। এয়াই হ'ল ৰামু। তো ৰামুকে আগত গৈ আকৌ দেখুৱাই আছোঁ। ৰামু এটা চাক এডাল কলগছ কেনেকৈ লৈ আহি আছে। তাৰ কাৰণে এইটো সামান্য এটা এই মৰঠাৰ নিচিনা তেনেকৈ লৈ আহি আছে। চাক কিমান ওখ, কিমান ডাঙৰ। আমাৰ অসমৰ ভিতৰত আটাইতকৈ ডাঙৰ ওখ বাঘ হাতী হ'ল ৰামু। চাক কিমান ডাঙৰ, দেখিয়েই কিবা লাগে আৰু কিমান ডাঙৰ কৈছোঁ নহয়, ইমান ওখ, ইমান ডাঙৰ। বাপৰে বাপ, চাক কিমান স্পীডত খোজকাঢ়ি যায় ৰামু। কৈছোঁ নহয় বহুত ডাঙৰ। ৰাইজ মই সেইটোৱে ক'ব বিচাৰোঁ, বহুত ডাঙৰ হাতী। মই কৈছোঁ নহয় বহুত ডাঙৰ। এয়া চাক বৰ্তমান কুহুমতলীত আছোঁ। এয়া পাৰিজাত হোটেল পাৰিজাত, তাৰ ওচৰতে আছোঁ ৰামুৰ ওচৰত। আৰু ৰামুক চাবই আহিছিলোঁ। এয়া চাক ৰামু এতিয়া কলগছ খাই আছে। এয়া চাক ৰামু, মানে কৈছোঁ নহয় বেলেগ ডাঙৰ, মানে ডাঙৰতকৈও ডাঙৰ। এয়াই হ'ল ৰামু, কিমান ডাঙৰ ৰামু। ৰামু এয়াই ৰামু। এয়া ৰামুৱে চালাম দিছে। চাক কিমান ডাঙৰ, বহুত দূৰৰ পৰা ভিডিঅ' বনাই আছে। মানে কেমেৰাত ইমানটো মানে মেকআপ কৰিব নোৱাৰি, ইমানেই ওখ বাখ, ইমানেই ডাঙৰ, ইমানেই শকত বকত, খুব ভাল, খুব ধুনীয়া। আৰু ৰামু সদায় সুস্থ সবল হৈ ইমান একদম ধুনীয়া হৈ থাকিব লাগে, সদায় গপচত থাকিব লাগে। এয়াই হ'ল ৰামু। এই ভিডিঅ'টো আজিলৈকে ইমানখিনি কৰিলোঁ। আপোনালোকে চাব, আশা কৰি ভাল পাব। ধন্যবাদ।